নমস্কাৰ সকলোকে মোৰ আন এটা ভিডিঅ'লৈ। এইটো আমাৰ পানী টেংকিটো থ'বলৈ কাৰণে বহুৱা আছে ড্ৰামটো, যিটো নিপল ড্ৰিংকাৰখিনিত পানী যাবলৈ কাৰণে। এতিয়া বৰ্তমানটো ড্ৰামটো ইয়াত থোৱা হৈছে এনেকৈ। যিহেতু এই বস্তুটো এইটো 3 ফুট মানৰ হাইটত আছে, যিটো পানী ফ্ল'টো এতিয়া ভালকৈ গৈছে প্ৰায় বহুত লাহেকৈ গৈছে। সেইকাৰণে এইটো বনোৱা হৈছে। ইয়াৰ ওপৰত থোৱা হ'ব, এতিয়া পানী ফ্ল'টো ভালকৈ যাব। এইটো প্ৰায় 7 ফুট মানত থোৱা হ'ব, যাতে পানী ফ্ল'টো ভালকৈ যায়। কৰি থকা হৈছে নিজে। এইটো আমাৰ বৰ মই জেগাটো চেঞ্জ কৰি দিয়া হ'ল আচলতে। বৰটো তাত প্ৰথমতে এইটো কেবিনৰ আছিলে, এইটো অলপ সৰু মানে যথেষ্ট হৈছিলেগৈ। তেতিয়াও ইয়াৰ পৰা উলিয়াই পিনে তাত ভৰাই দিয়া হ'ল। এইজনী আমাৰ ফিমেল, এইজনী মোৰ ফাৰ্ষ্ট টাইম গাভিনী। তাই এতিয়া 2 মাহ হ'ব হৈছে। সেইপিনে এই দুজনী মাইকী। এখন দৰ্জা লগোৱা হৈছিলে, ভাঙি দিলে সেইদিনাখন। ইয়াত ভৰোৱা হৈছিলে মানে বৰটো প্ৰেচিডেণ্টৰ কাৰণে অলপ বস্তুবোৰ হেৰি কৰি থকা হৈছিলে, সেইটো কাৰণে ভাঙিয়ে পেলাই দিলে ইয়াৰ পৰা। সেইটো আকৌ বনাই আছোঁ লগাম এইকেইদিনতে। সেইখিনিয়ে আমাৰ এখন মোৰ ফাৰ্মখন এনেকৈ বনাই থকা হৈছে। সেইটো এটা নতুন মোৰ কুকুৰাৰ কাৰণে গঁৰাল বনাই থকা হৈছে। এতিয়ালৈকে মাটি ফিল আপ কৰা নাই। প্ৰায় এইটো 70 ফুট মানৰ হয়, বনাই থকা হৈছে আৰু প্ৰায় সোনকালে ইয়াতো কুকুৰা ভৰাম। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। এনেদৰে যে মোৰ ভিডিঅ' চাই থাকিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। ধন্যবাদ। আচলতে নিপল ড্ৰিংকাৰ লগাই দিলে বস্তুটো ভাল হয়, যিহেতু এনেকৈ পানী মানে জেকা হৈ নাথাকে, জেগাডোখৰ শুকান হৈ থাকে, যিহেতু সেইটো কাৰণে ভাল। আৰু য'ত সিহঁতৰ এনেই পানীৰ কাৰণে যদি জেগাডোখৰ বনাই দিয়া যায়, য'ত সিহঁতৰ মল মূত্ৰবোৰ পৰে, যিটো কাৰণে মাখি আহে, যিহেতু আৰু বেমাৰ হোৱা চান্সটো বেছি থাকে। সেইটো কাৰণে আচলতে গ্ৰীণ নেটবোৰ এৰুৱাই দিয়া হৈছে। এতিয়া লাহেকৈ লগোৱা হ'ব আকৌ। এইপিনে ফালি দিলে সেইদিনাখন কামুৰি এইবোৰ লগোৱা হ'ব। লাহে লাহে কৰি আছোঁ মই এনেকৈ। আগলৈ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব ল'ব। ধন্যবাদ সকলোকে।